ফ্ৰেণ্ডছ অল ৱেলকাম টু অসম ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আপোনালোকে নিশ্চয় জানে যে অসম পুলিচৰ 2-3 দিন আগতে ফাইনেল ৰিজাল্ট দি দিছে। তো যিসকলে কেণ্ডিডেটে এই চাকৰিটো পাইছে সিহঁতৰ বাবে কংগ্ৰেচুলেশ্যন। আৰু নতুন লাইফ ষ্টাৰ্ট হল। আপোনালোকে এই চাকৰিটো যাতে ভালদৰে কৰে সেইটোৱে শুভকামনা থাকিল। আৰু যিসকলে চাকৰিটো পোৱা নাই, তো ফ্ৰেণ্ডছ সকল, আপোনালোকৰ বাবে গোল্ডেন এটা চান্স আহি আছে। তো আপোনালোকে এইটো নাভাবিব যে মই এইবাৰ চাকৰিটো পোৱা নাই, মই আৰু নেক্সট বাৰ এপ্লাই নকৰো, মই চেষ্টা নকৰো, এইটো নকৰিব। আপোনালোকৰ বাবে আকৌ এটা চান্স আহি আছে। আমাৰ চিফ মিনিষ্টাৰ ছাৰে কোৱা মতে অহা নৱেম্বৰ মাহতে অসম পুলিচৰ নতুন এডভান্সমেন্ট প্ৰকাশ পাব। তো ফ্ৰেণ্ডছ সকল, এই অসম পুলিচৰ এডভান্সমেন্ট কি পোষ্ট থাকিব পাৰে এইটোৱে লৈ মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। তো আপোনালোকে 2023ত যিটো এডভান্সমেন্ট আছিল, 2023ত AB, UB, SI, APR, কামাণ্ডো বেটেলিয়ন, গ্ৰেড 4ৰ পোষ্ট, ড্ৰাইভাৰৰ পোষ্ট, তো নানান ধৰণৰ পোষ্ট আছিল। তো এই পোষ্ট কেইটা এইবাৰ আকৌ 2025ত নৱেম্বৰ মাহতে আপোনালোকে এডভান্সমেন্টত পাব, সেম পোষ্টে হ'ব। তো এতিয়া কথা হ'ল যে কিছুমানে কৈছে যে দাদা এজ লিমিট কিমান হ'ব পাৰে বা বয়সটো কিমান হ'ব পাৰে, কিছুমানৰ বয়স এই বছৰত হ'ব নে নহ'ব এইটোৱে মোক সুধিছিল। তো ফ্ৰেণ্ডছ সকল, আপোনালোকে যিটো ইয়াৰ আগৰ বছৰ 2023ৰ এডভান্সমেন্ট যিটো আছিল, তো এই সেমে কেটাগৰী এই বছৰতো হ'ব, মানে হাল সলনি নহয়। এই এজ লিমিট 18 পৰা 25 বছৰে হ'ব। আৰু SC, ST, OBC 5 ইয়াৰ্ছ, OBC 3 ইয়াৰ্ছ আৰু SC, ST 5 ইয়াৰ্ছ এজ ৰিলেকশ্যন পাই যাব। তো যিসকলৰ মানে এজ বয়স আছে সিহঁতেতো ইণ্টাৰভিউ দিব পাৰিব, এপ্লাই কৰিব পাৰিব। আৰু যিসকলৰ বয়স মানে পাৰ হৈ গৈছে, তো আপোনালোকে ফৰেষ্ট গাৰ্ডৰো এপ্লাই আহি আছে। ফৰেষ্ট গাৰ্ডৰো নতুন মানে চাকৰি এডভান্সমেন্ট মুকলি হ'ব। তো আপোনালোকে ফৰেষ্ট গাৰ্ডৰ এপ্লাই কৰিব পাৰিব। এইটো এজ লিমিট 40 লৈকে থাকে। ধৰি লওক 18 পৰা 40 বছৰলৈকে এজ লিমিট থাকে, যিটো ফৰেষ্ট গাৰ্ড, তাৰপিছত AF, PFৰ পোষ্ট যিবিলাক থাকে, গ্ৰেড 4ৰ পোষ্ট যিবিলাক থাকে ফৰেষ্ট গাৰ্ডৰ, তো আপোনালোকে এই ফৰেষ্ট গাৰ্ডৰ ডিপাৰ্টমেণ্টৰ এপ্লাই কৰিব পাৰিব। আৰু যিসকলে অসম পুলিচৰ যাব বিচাৰে, যিসকলৰ বয়স আছে, সিহঁতে অসম পুলিচৰ নিশ্চয় এপ্লাই কৰিব পাৰিব। SI, UB, তাৰপিছত AB, UB, তাৰপিছত গ্ৰেড 4ত সকলোৱে এপ্লাই কৰিব পাৰিব 40 বছৰলৈকে। আপোনালোকৰ যদি 40 বছৰ আছে তেন্তে গ্ৰেড 4টো এপ্লাই কৰিব পাৰিব। তাৰপিছত চাফাই কৰ্মচাৰী গ্ৰেড 4 যিটো পোষ্ট আছে, কুক আছে, তাৰপিছত বাৰবাৰ, ধবি, তাৰপিছত ৱাশ্বাৰমেন, তাৰপিছত ইলেক্ট্ৰিচিটিয়ান, তাৰপিছত প্লাম্বাৰ, এইবিলাক সকলোতে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ সকল, অসম পুলিচৰ নৱেম্বৰ মাহতে নতুন এডভান্সমেন্ট প্ৰকাশ পাব। এজ লিমিট সেম, এজ বয়সটো সেম একেই থাকিব, এইটো কোনো ধৰণৰ হাল সলনি নহ'ব। তো আপোনালোকে এইটো চিন্তা কৰি আছে যে মোৰ বয়সটো পাৰ হৈ গৈছে, তো মোৰ এতিয়া কি কৰিম? আপোনালোকে গ্ৰেড 4ৰ এপ্লাই কৰিব পাৰিব অসম পুলিচৰ। যদি আপোনালোকে ভাবে যে 30 বছৰ পাৰ হৈ গৈছে, OBCৰ বাবে কৈছো, আৰু যিসকলে জেনেৰেল কেণ্ডিডেট হয় 26-27 বছৰ হৈ গৈছে, তো আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব আৰু অসম পুলিচৰ গ্ৰেড 4ৰ বাবে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ সকল, অহা নৱেম্বৰ মাহলৈকে ৱেইট কৰক। আমাৰ চিফ মিনিষ্টাৰ ছাৰে কোৱা মতে নৱেম্বৰ মাহতে এডভান্সমেন্ট মুকলি কৰি দিব। কাৰণ আপোনালোকে জানে চিফ মিনিষ্টাৰ ছাৰ যিটো কয় এইটো কৰে। তো বেষ্ট অফ লাক থাকিল। আপোনালোকে এতিয়াৰ পৰাই সাজু হওক, নিজকে প্ৰস্তুত কৰি লওক। কাৰণ এই বছৰত আপোনালোকে যিসকলে পোৱা নাই সিহঁতে নিজক এটা কোশ্চিন কৰক যে কিয় পোৱা নাই। 1 মাৰ্কৰ বাবে কিছুমানে পোৱা নাই, হাফ মাৰ্কৰ বাবে কিছুমানে পোৱা নাই, কিছুমানে 2-3 মাৰ্কৰ বাবে পোৱা নাই। তো এইটো মেৰিট লিষ্টক দোষ নিদিব। আপোনালোকে নিজে ভাবক যে মোৰ কমিটো কি আছিল, মোৰ প্ৰব্লেমটো কি আছিল, যে মোৰ এই প্ৰব্লেমৰ বাবে মই এই চাকৰিটো লাভ কৰিব পৰা নাই। তো ফ্ৰেণ্ডছ সকল, সকলোৱে কষ্ট কৰিছে। যিসকলে পাইছে সিহঁতেও কষ্ট কৰিছে, যিসকলে পোৱা নাই সিহঁতেও কষ্ট কৰিছে। ফিজিকেল দৌৰা-দৌৰি, ৰানিং, তাৰপিছত ৰিটেন টেষ্ট, ভাইবা, অৰেল, সকলোৱে কষ্ট কৰিছে। তো যিসকলে ইণ্টাৰভিউ ভাল হৈছে সিহঁতে চাকৰি পাইছে, আৰু যিসকলে অকণমান বেয়া হৈছে, ধৰি লওক 1 মাৰ্কৰ বাবে চাকৰিটো পোৱা নাই, তো আপোনালোকে নিজেই জানে যে 1 মাৰ্কটো কিমান ইম্পৰ্টেণ্ট হয়। তো এইটোৱে কৈছো যে আপোনালোকে এই বছৰ যাতে আৰু প্ৰিপাৰেশ্যন ল'ব পাৰে। এই বছৰ হোৱা নাই, ইয়াৰ পিছৰ বছৰ হ'বই। তো বহুত কেণ্ডিডেট আছে যে 3, 4, 5, 6 বছৰৰ পৰা চেষ্টা কৰাৰ ফলত এই বছৰত লাভ কৰিছে চাকৰিটো। তো ফ্ৰেণ্ডছ সকল, বেষ্ট অফ লাক থাকিল। এজ লিমিট এনেকুৱাই থাকিব, কোনো হাল সলনি নহয়। এইটো এজ লিমিট সেমে থাকিব। 2023ত যিটো আছিল 18 পৰা 25 কনষ্টেবলৰ, SIৰ আছিল 26 বছৰলৈকে। তো এজ লিমিট এনেকুৱাই থাকিব। তো ফ্ৰেণ্ডছ সকল, আজি এইখিনি ভিডিঅ' আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।